নমস্কাৰ কৃষিভিত্তিক ইউটিউব চেনেললৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব। আজি মই আপোনালোকলৈ লাফা খেতিৰ ভিডিঅ' কৰি আপলোড কৰি দিলোঁ। আপোনালোকে ভিডিঅ'টো চাই আপোনালোকেও লাফাৰ গুটি আপোনালোকে আনি আপোনালোকেও অন্তত আধা বিঘা হ'লেও 2 কঠা আধা বিঘা 1 কঠাকৈ মাটি হ'লেও আপোনালোকে লাফা শাক খেতি কৰিব। লাফা শাকত যে ইমান টকা মই অনুভৱে কৰা নাছিলোঁ। ফুলকবি বন্ধাকবি ওলকবিতকৈ বৰ্তমান যিটো লাফা শাকৰ বজাৰ বাপৰে বাপ, যিটো আমি অনুভৱ কৰিব নোৱাৰোঁ। 1 মুঠা লাফা শাক যদি আমি এতিয়া বজাৰত কিনিবলৈ যাওঁ, আমাৰ লাগে কি 20 টকা মুঠি 15 টকা মুঠি আমি কিনি খাব লগা হয়। তো বন্ধুসকল, এনেকুৱা ধৰণৰ লাফা শাক যদি আপোনালোকে আধা বিঘা মাটি কৰিব পাৰে, মোটামুটি লাফা শাক আমি একেৰাহে 5 বাৰ কাটিব পাৰোঁ। এটা গছ এবাৰ নহয় 2 বাৰ নহয় 5 বাৰ কাটি আমি বজাৰলৈ মুঠি বান্ধি বজাৰলৈ বিকিব পাৰোঁ। ইয়াত অলৰেডি 3 কঠা মাটি আছে। এই 3 কঠা মাটিত মই খেতিয়কৰ লগত কথা পাতিলোঁ। যোৱা বছৰ সি এইখন খেতিতে লাফা শাকৰ গুটি সিঁচিছিল। তো যোৱা বছৰতকৈ বোলে ইয়াত এই বছৰ আকৌ বেছি ভাল হৈছে। 2025 বৰ্ষৰ লাফা শাকৰ খেতি আপোনালোকলৈ মই ভিডিঅ' এটা বনাই আপলোড কৰি দিলোঁ। তো এই 2025 বৰ্ষৰ যিটো লাফা শাক, মই যোৱাকালি বজাৰলৈ গৈছিলোঁ। আমাৰ বঙালীগাঁও বজাৰ বুলি কয়। এই বঙালীগাঁও বজাৰত গৈ দেখা পালোঁ 1 মুঠি লাফা শাক মই এজন খেতিয়কে লৈ গৈছে। মই সুধিলোঁ 1 মুঠিৰ দাম কিমান? সি ক'লে 20 টকা। তো এই খেতি আমি কেনেকৈ কৰিম? কেনেকুৱা ধৰণৰ মাটি আমি এই লাফা শাক কৰিম? মাটিৰ গুণাগুণ নিৰ্বাচন কৰি ল'ব। আমি অকণমান যিবিলাক মাটিত ৰস বেছি, ৰসাল মাটি আপোনালোকে নিৰ্বাচন কৰিব লাগিব। একেবাৰে বালিয়হীয়া মাটিত লাফা শাক খেতিৰ বাবে উপযোগী নহয়। যিবিলাক মাটিত ৰস হৈ থাকে সঘনাই, সেইবিলাক মাটি লাফা শাকৰ কাৰণে বৰ উপযোগী। তাৰমানে পলসুৱা মাটি। আৰু এই খেতি কৰিবৰ কাৰণে আপোনালোকৰ প্ৰয়োজন হ'ব গোবৰ সাৰৰ। আপোনালোকে যদি এনেকুৱা ধৰণৰ খেতিত গোবৰ সাৰ 1 ট্ৰেক্টৰ বা 1 টেলাৰ গোবৰ সাৰ আপোনালোকে খেতিত সিঁচি যদি আপোনালোকে লাফা শাকৰ গুটি সিঁচিব পাৰে, যথেষ্ট টকা পাব। খেতিয়কে যোৱাকালি মোক ক'লে মোটামুটি 40,000 পৰা 50,000 টকা বোলে লাফা শাক বিকিব এইটো খেতিৰ পৰা। তো এই খেতিত লাফা শাকৰ গুটিবিলাক গজিছে। 1 ট্ৰেক্টৰ গোবৰ দিলে, হাল মাৰিলে, ময়ালে, সিঁচিলে, আজি আকৌ পানী দি দিলে, ধুনীয়াকৈ নিকানি কামো কৰিছে। যোৱাকালি দেখা পালোঁ। পানী মাৰি দিয়াৰ পিছত এসপ্তাহৰ পিছৰ পৰাই চাব, মই এইটো খেতিৰ ভিডিঅ' পিছলৈ আকৌ আপডেট দি দিম আপোনালোকক। আপডেট হৈ থাকিব। মই এইটো খেতিৰ ভিডিঅ' কমেও 5টামান দিম আপোনালোকক। আপোনালোকে এই খেতিৰ ভিডিঅ' চাই আপোনালোকেও আশা কৰোঁ এনেকুৱা ধৰণৰ খেতি কৰিবৰ কাৰণে প্ৰস্তুতি ল'ব। তো খেতিয়ক এতিয়া বৰ্তমান খেতিত নাই। ধৰক পানী দিওঁতে একদম পূৰা গা একদম লেতেৰা হৈ গৈছে, খেতিৰ পৰা সেই ঘৰলৈ উভতিল। তো মই ভিডিঅ'টো বনাই আপোনালোকলৈ দিলোঁ। মানে কি, লাফা শাকৰ বিধান আপোনালোকে যেতিয়া সিঁচিব, বৰ্তমান ঠাণ্ডাৰ সময়ৰ কাৰণে বৰ ভাল লাফা শাক। যিদিনা সিঁচিব তাৰ আগদিনা আপোনালোকে এটা পাটৰ কাপোৰৰ ওপৰত লাফা শাকৰ গুটিকেইটা বাহিৰত থৈ দিব। গোটেই ৰাতি এই নিয়ৰৰ টোপালবিলাক যাতে এই লাফা শাকৰ গুটিৰ ওপৰত পৰে। আৰু সেই গুটি আপোনালোকে মৰ্ণিঙতে এটা ধুনীয়া গামলা বা কিবা এটা পাত্ৰত থৈ দিব। ভাটিবেলি সময়তে সিঁচিব। তাৰমানে গোটেই ৰাতি যেতিয়া নিয়ৰৰ পানী পাব, তেতিয়া সেই লাফা শাকত আৰু কোনো ধৰণৰ শুং নাথাকিব আৰু পাতবিলাক তেলতেলীয়া হ'ব। আৰু এই খেতিত আজি যে পানী দিলে, কালি আকৌ চাব কি কৰিব, 95 দানা সিঁচিব। শিপাৰ কাৰণে আৰু গছৰ গ্ৰ'থৰ কাৰণে বহুত ভাল। আৰু মাজে মাজে DAP সিঁচিব, ইউৰিয়া সিঁচিব লাগিব।
সিঁচিলে চাব পাতবিলাক কিমান ধুনীয়া একদম পূৰা চিকচিকীয়া হ'ব। ভিডিঅ' চাই কেনে পালে? যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। তো বন্ধুসকল আজিলৈ ইমানে এৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক এই খেতিৰ ভিডিঅ' আকৌ দিম। আজিৰ এই ভিডিঅ'ৰ পিছত আপোনালোকৰ কোনটো খেতিৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাব। ধন্যবাদ।